নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সমগ্ৰ অসমতে 22 আগষ্ট শুক্ৰবাৰে মুক্তি লাভ কৰিব এখন নতুন অসমীয়া বোলছবি তাৰিখ ছবিখন উপভোগ কৰিবৰ বাবে অসমবাসী ৰাইজে অধিক আগ্ৰহেৰে বাট চাই আছে নিউজৰ বিশেষ প্ৰতিবেদন 22 আগষ্ট শুক্ৰবাৰে অসমৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব এখন নতুন অসমীয়া চলচ্চিত্ৰ তাৰিখ উল্লেখযোগ্য যে এনাজৰী টকিজৰ বেনাৰত নিৰ্মিত 2018 চনত মুক্তি লাভ কৰা অৰুণ নাথ আৰু মলয় গোস্বামী অভিনীত কেলেণ্ডাৰ ছবিখনে অসমকে ধৰি অসমৰ বাহিৰৰ চিত্ৰগৃহত বহুল জনপ্ৰিয়তা লাভ কৰিছিল 8 বছৰৰ বিৰতিত পৰিচালক হিমজ্যোতি তালুকদাৰে এবাৰ দৰ্শকলৈ আগবঢ়াইছে তাৰিখ বৰ্তমানৰ পৰা বিচ্ছিন্ন 70 বৰ্ষীয় দুৰ্লভ দত্তই জীৱনৰ বিয়লি পেলাত সাৰথি কৰি গ্ৰহণ কৰে নিশংকতাক 2008 চনত ঘটা এক অপ্ৰত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল দুৰ্লভ দত্তৰ সময়ৰ গতি পৃথিৱীখন আগবাঢ়ি যোৱা সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুৰ্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে মূলতঃ এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ নিশংকতা যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে তাৰিখ অৰুন্ধতী শৰ্মা বৰুৱা আৰু ডক্টৰ মুক্তিস্নান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত তাৰিখৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ 2018 বৰ্ষৰ বহুচৰ্চিত কেলেণ্ডাৰ চিনেমাখনৰ যোগেদি পৰিচিত হৈ পৰা হিমজ্যোতি তালুকদাৰৰ তাৰিখ হৈছে দ্বিতীয়খন অসমীয়া ছবি ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ বলৰাম দাস স্বাগতা ভৰালী কুলদ্বীপে ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত পৰিচালক তৰালী শৰ্মাই শব্দ ৰূপাংকন কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিৎ গায়নে চিত্ৰগ্ৰহণৰ দায়িত্ব পালন কৰিছে অনিৰুদ্ধ বৰুৱাই তথা সম্পাদন সাজসজ্জা আৰু ৰূপসজ্জাৰ দায়িত্বত আছে ক্ৰমে উদ্দীপ্ত ভট্টাচাৰ্য আৰু ৰাণী দত্ত বৰুৱা আৰু আকাশ গগৈ উল্লেখযোগ্য যে 22 সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা এই চলচ্চিত্ৰখনে ইতিমধ্যে সন্মানীয় 23 সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 17 সংখ্যক হেবিটেট চলচ্চিত্ৰ মহোৎসৱকে ধৰি কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে সমীৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও